আমাৰ দেউতাই মোক কৈ আছে যেখন এইখন ঠাই হ'ল সেইখন আহোম যুগৰ সেই ঠাই যি ঠাইত ৰজাৰ দিনত ভঁৰাল আছিল ৰজাৰ দিনৰ ভঁৰাল আছিলে নিশ্চয় এখন ভঁৰাল থাকিবই কাৰণ ইয়াতে চাগে অসমৰ আটাইতকৈ ভাল ধান পায় ডিফুৰ পাৰত নহয় জানো খুব ভাল ধান হোৱা ঠাই গতিকে এইটো নিশ্চয় ভঁৰাল থাকিবই পাৰে এতিয়া মই ইমান দিন ধৰি যে অসমত কাম কৰি আছো মোৰ গোটেই কামৰ মূল উদ্দেশ্যটো হ'ল অসমীয়া জাতিৰ উৎপাদন আজিৰ দিনটো উৎপাদন মানে যেটো আমি বস্তু খেতি কৰি যেটো বস্তু ফসল যেটো উৎপাদন কৰো উৎপাদন আজিৰ দিনটো অসমীয়াই উৎপাদন কৰে আপোনালোকে চাব বছৰত এবাৰ এডৰা পথাৰত কিন্তু পৃথিৱীৰ কোনো দেশত এতিয়া বছৰত এবাৰ খেতি কৰি কেতিয়াও পথাৰ পেলাই নথয় আমি কিয় উৎপাদন কৰিব পৰা নাই বছৰত 3 বাৰ বা 4 বাৰ তাৰ কাৰণটো হ'ল এতিয়ালৈকে আমাৰ পথাৰত পানী যোগানৰ ব্যৱস্থা পোৱা নাই ইৰিগেশ্যন বা জলসিঞ্চন মোৰ জীৱনৰ এটা প্ৰধান লক্ষ্য হ'ল যে যিদিনাই মই সুবিধা পাম চৰকাৰৰ যিদিনাই মই অংশীদাৰ হ'ম সেইদিনাই মই অসমৰ মানুহৰ কাৰণে প্ৰত্যেকটা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম বছৰৰ 3টা বা 4টা খেতি কৰাৰ ব্যৱস্থা কৰিম যাতে অসমৰ প্ৰত্যেকজন এতিয়া বানপানীৰ কাৰণে কেতিয়াবা এবাৰো খেতি নহয় আৰু এইবাৰ যেতিয়া অলপ খৰাং মাৰিছিলে আমাৰ অসমৰ মানুহে ভেকুলী বিয়া পাতি থাকিবলগীয়া হৈছিল পৃথিৱীত এটাই জাতি আছে যি জাতিয়ে ভেকুলীৰ বিয়া পাতে ভেকুলী বিয়া পাতিলে কেতিয়াও বৰষুণ নহয় এইটো অন্ধবিশ্বাস বৰষুণ হোৱাৰ নিৰ্দিষ্ট কাৰণ আছে আৰু আমাৰ চৰকাৰবিলাকে মই চৰকাৰ মানে কাৰো চৰকাৰৰ কথা কোৱা নাই একদম স্বাধীনতাৰ পৰা এতিয়ালৈকে বহি অহা যিবিলাক চৰকাৰ কোনো দলৰ কথা মই কোৱা নাই আটাইবিলাক দলৰ চৰকাৰ এই চৰকাৰবিলাকে আমাৰ পথাৰখনক উৎপাদনৰ স্থলীলৈ পৰিণত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নলয় আচলতে আমাৰ প্ৰত্যেকজন অসমীয়াক দুখীয়া কৰি ৰাখিছে মই আশা কৰো যে যিদিনাই চৰকাৰৰ আমি অংশীদাৰ হ'ব পাৰিম মই 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী যোগান দিব খোজো পানী যোগান দিয়াৰ পাছত প্ৰত্যেকখন গাঁৱে মই 5খনকে ডাঙৰ ট্ৰেক্টৰ দিব চৰকাৰৰ পিনৰ পৰা তাৰ পাছত একদম উপযুক্ত উন্নত মানৰ বীজ দিব খোজো প্ৰত্যেকটো পৰিয়ালক যাতে সোনকালে ফচলবিলাক কাটিব পাৰি এনেকুৱা বীজ আৰু 4 নম্বৰ খেতিয়কৰ কাৰণে পুৰা খাজনা ফ্ৰী কৰি দিব খোজো যাতে সকলো মানুহ এইটো কৰিব পাৰিলে মানুহৰ উৎপাদন বাঢ়িব এতিয়ালৈকে আমি খেতি কৰো ঘৰত খাবৰ কাৰণে যেতিয়ালৈকে বজাৰৰ কাৰণে আমি খেতি নকৰিম তেতিয়ালৈকে অসমীয়া মানুহ কেতিয়াও ধনী নহ'ব মানুহৰ হাতলৈ পইচা আহে চাকৰিৰ পৰা আৰু মানুহৰ হাতলৈ পইচা আহে বজাৰৰ পৰা কিন্তু আমাৰ ঘৰত যিটো খেতি কৰো ঘৰত ভাত খাবলৈ ধান ঘৰত খাবৰ কাৰণে তামোল আৰু পাণ ঘৰত খাবৰ কাৰণে লাই শাক কেইজোপামান অমিতা দুজোপামান কোমোৰা দুজোপামান অৰ্থাৎ আমি অকল কনজামশ্যনৰ কাৰণে অকল খাবৰ কাৰণে খেতি কৰো বজাৰৰ কাৰণে খেতি নকৰোঁ কাৰণে এতিয়ালৈকে অসমীয়া দুখীয়া হৈ আছো আৰু সেইকাৰণে মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল যে অসমীয়া মানুহক প্ৰফেচনেল কৰিব দিম একদম নিজৰ কাম নিজে কৰি নিজৰ ঘৰখন চব মানুহ ধনী হ'ব এনেকুৱা কৰি গঢ়ি তুলিম আৰু তাৰ কাৰণে যি সুবিধা প্ৰদান কৰিব লাগে প্ৰত্যেকটো মানুহৰ কাৰণে 1 নম্বৰ মোৰ 2 নম্বৰ কথাটো হ'ল যে বজাৰখন আমাৰ হাতলৈ আনিব লাগিব মই এই চোলাটো যে পিন্ধি আছো মই এইটো অনলাইন কোম্পানীৰ পৰা কিনি আনিছো অনলাইন কোম্পানী আমাজন মানে আমেৰিকাৰ আটাইতকৈ দামী কোম্পানীটোৰ পৰা কিনি আনিছো ইয়াত অসমীয়া ল'ৰাই অকল 20 টকা এটা পাইছে আমাৰ ঘৰত দিবলৈ আহোঁতে যিটো ডেলিভাৰী বয়টোৱে 20 টকা পোৱাৰ বাহিৰে এই চোলাটো কিনা বেচাত যিটো বেপাৰ কৰিছে এইটো পুৰা ধন আমেৰিকাৰ আগতে খুচুৰা বেপাৰ এনেকুৱা ধৰণৰ 1-2টা বস্তু কিনা আমি দোকানৰ পৰা বস্তু কিনো যিকোনো বস্তু আজিকালি কৈছে কি বিদেশী কোম্পানীয়ে ঘৰত আহি পাচলিও দিয়ে
হাঁহ মাংস দিয়ে আপোনালোকে জানেনে হাঁহ মাংস ঘৰত জানেনে আজিকালি চব একদম বন্ধাকবিও দিয়ে দিয়ে। আনকি আপুনি ঘৰৰ টাউনত যদি আছে আপুনি ঘৰত কেৰাহী গৰম কৰি দিয়ক, তাৰপিছত আপুনি অনলাইনত অৰ্ডাৰ দিয়ক যে মোক গুচোৱা নহৰু লাগে। জানেনে কথাটো? গুচোৱা নহৰু লাগে বা আপুনি দিয়ক যে মোক কাটি দিয়া পিঁয়াজ লাগে। ফটাফট কাটি আহি আপোনাৰ নিয়মটো হ'ল যে 10 মিনিটৰ ঘৰত আপোনাৰ ঘৰত ডেলিভাৰী কৰিব। 10 মিনিটৰ ঘৰত তাৰমানে গোটেই খুচুৰা বেপাৰটো এতিয়া কমপ্লিটলি বিদেশী কোম্পানী খাবলৈ গৈছে, যাৰ ফলস্বৰূপে আমাৰ গোটেই ব্যৱসায় বিলাকৰ হাতৰ পৰা ব্যৱসায়টো গুচি গ'ল। এটা প্ৰথমবাৰৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিদেশী কোম্পানী কেনেকে খুচুৰা বেপাৰটো দি দিলে আৰু দি দিয়াৰ কাৰণে আজিৰ দিনটোত গোটেই এক নম্বৰ গুচি গ'ল অনলাইনত, 2 নম্বৰ গুচি গ'ল শ্বপিং মলৰ পৰা। সাংঘাতিক ভয়াৱহ অৱস্থা। সেইকাৰণে মোৰ সপোনটো হ'ল যে এদিন মই অসমৰ প্ৰত্যেকজন মানুহৰ হাতলৈ ব্যৱসায়টো আকৌ ঘূৰাই আনিম, যাতে প্ৰত্যেকজন মানুহে বজাৰলৈ গৈ নিজৰ পইচাকেইটা ইনকাম কৰি সপোন। আৰু 3 নম্বৰ সপোনটো হ'ল ইয়াত ক'বলৈ মোৰ ভাল লাগিছে যে এনেকুৱা এখন ডাঙৰ ভৰুণ গাঁও, এনেকুৱা এখন সংস্কৃতি থকা গাঁও, সংস্কৃতি গাঁও, এইখন গাঁৱৰ প্ৰত্যেকজন মানুহে এই কথাকেইটা বুজা দৰকাৰ বুলি মই ভাবিলো। মোৰ 3 নম্বৰ সপোনটো হ'ল, আমাৰ ৰাজ্যৰ 3 নম্বৰ সপোনটো হ'ল যে অসমৰ গাঁৱে গাঁৱে কোনো ল'ৰাই যাতে অকল মিস্ত্ৰীৰ লগত যোগাযোগ কৰিব নালাগে বা দৈনিক হাজিৰা কৰিব নালাগে ডেকা ল'ৰাবিলাকে, বা চেন্নাই বা কেৰেলা বা বেংগলোৰে গৈ অকল চিকিউৰিটি গাৰ্ড কৰিব নালাগে। গাঁৱে গাঁৱে যাতে মোৰ মা আৰু দেউতাই মোৰ কাম পায়, মোৰ মা আৰু দেউতাই যাতে চৰকাৰৰ 250 টকাৰ অকল বৃদ্ধ পেঞ্চনটোৰ কাৰণে যাতে কাটি থাকিব নালাগে। 250 টকা মনত ৰাখিব দেই, 250 টকা পাবৰ কাৰণে মোৰ দেউতা আৰু মোৰ মায়ে হাহাকাৰ কৰি যায়। 250 টকাত হৰলিক্সৰ এটা বটলো কিনিবলৈ আজিকালি নাপায়। 250 টকা ঘৰলোৱাৰ পৰা গৈ শিৱসাগৰলৈ গৈ আনিবলৈ গ'লে 250 টকাটো বেটেৰী ৰিক্সাতে আপোনালোকে দি থৈ আহিব লাগিব, হয়নে নহয়? তাৰ পাছতো অসমীয়া মানুহে 250 টকাৰ বৃদ্ধ পেঞ্চন বিচাৰি আছে, কাৰণ অসমীয়া মানুহৰ একেবাৰে টকা আহে। মই বাৰম্বাৰ কৈছো, চাকৰিৰ পৰা আৰু টকা আহে বজাৰৰ পৰা। আমাৰ বজাৰো হাতত নাই, আমাৰ চাকৰিও নিজৰ নাই, আৰু আমাৰ খেতিটোও নিজৰ হাতত নাই। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ নিচিনা ভৰলুৱা গাঁও যি এসময়ত ৰজাৰ দিনৰ ভঁৰাল আছিল, অসমৰ আটাইতকৈ ফাৰ্টাইল, আটাইতকৈ সাৰুৱা সেই অঞ্চলৰ ৰাইজক মই ক'ব খুজিছো যে আমি এনেকুৱা এখন অসম বনাব লাগিব, যিখন অসমত গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি কৰি অসমৰ প্ৰত্যেক ঘৰ মানুহৰ প্ৰত্যেকজন মানুহক আমি গাঁৱতে কাম দিব লাগিব। সৰু কঁঠাল গছ এজোপা দেখি কঁঠাল গছৰ পৰা কঁঠাল যিটো হয়, সেই কঁঠালৰ পৰা যিটো কঁঠাল হয়, সেই কঁঠালৰ পৰা বেবীবোৰ শিশু খাদ্য বনালে সেইটো পৃথিৱীত চলিব, কেলে কঁঠালৰ কোনেও ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে। কঁঠালৰ পৰা সাংঘাতিক ধৰণৰ শিশু খাদ্য হয়। আমাৰ গাঁৱত থকা কঁঠালৰ পৰা আমি যদি গাঁৱৰ ওচৰতে এটা ঘৰ আছে, সেই ঘৰটো যদি চৰকাৰে এটা মেচিন দিয়ে, সেই মেচিনত যদি কঁঠালৰ পৰা বেবী ফুড বনায়, আৰু তাত যদি মোৰ মা, মোৰ বাইদেউ, মোৰ ককাইদেউ, মোৰ দেউতাই যদি কাম কৰে, আৰু দৈনিক যদি 1000 টকাৰ দৰমহা পায়, তেতিয়াহ'লে
আগে বীজ থেকে পাতে ভিতর করতে চলব আর ভিতর করতে কথা বলে এই এটা দ্বিতীয় অংশগ্রহণ করেছিল যে দ্বিতীয় অংশগ্রহণ করেছিল আমাদের স্কুলের উদাহরণে চলেছিল অকল বাহির বস্তু কিনে গেল আমার প্রকল্প প্রদান করুন অসুবিধা বাহিরে যাবে না বিক্রি করা যাইতো আর বিক্রি করিবার কারণে প্রদানটা নামা প্রদান করা যাইতো এতে বাহিরে পরিস্থিতি কত বিক্রি করা হবে এখানে অমিতাকে আয়োজন করতে করুন অমিতাকে আয়োজন করে করলে এখানে অমিতাকে আয়োজন করতে যে চীজ আপনি প্রধান প্রদান থেকে এই জাতীয় অন্য কোনো মানে এটা অন্য কথা আর বিভিন্ন রকমের যে দেবী যদি একজন অদ্ভুত মা এটা লোকালে যখন কাগজ বা ইতিহাস করে এই রাস্তে বিভিন্ন রকমের শরীরের পরিণতি আছে বিভিন্ন রকমের শরীরের পরিণতি আর বিভিন্ন রকমের হচ্ছে কিন্তু অবদান এখনো জানো না যে বিভিন্ন হুকুমে আর এই সমাজের পরিবর্তনে সেলেক্ট করে পৃথিবীর প্রধান লক্ষ্য করে অবদান ভদ্র করে রোগীকে সম্পূর্ণ দেওয়া হয় আমার নেতারা বলে আন্দোলন কংগ্রেস উত্তর তারপরে
বেগ কোৱাৰ্টাৰ আপোনালোকৰ এনেকে নামি আহিছে আমাৰ ব্ৰহ্মপুত্ৰৰ বেগ কোৱাৰ্টাৰ ব্ৰহ্মপুত্ৰৰ বেগ কোৱাৰ্টাৰ যদি আমাৰ যদি শক্তি আমি সেইটো নাজিৰালৈ 102 কোটি টকাৰ এটা অসমৰ দৃঢ়তাৰে আপোনালোকক কৈছো যে এই ৰাস্তাটো অনাৰ ক্ষেত্ৰত মোৰ বাহিৰে আৰু কোনেও কাম কৰা নাই ইঞ্জিনিয়াৰ বিলাক আৰু মই সঁচাকৈ কৈছো আনে কোনে গমেই নাপায় মই ৰাতি আৰু ডাঙৰ অৱদান মই যোগাবলৈ চেষ্টা কৰিছো নৱেম্বৰ মাহৰ কাম হ'ব ব্ৰহ্মপুত্ৰ এইটো প্ৰজেক্টটো মই সোনকালে তেতিয়াহ'লে আপোনালোকৰ এই অঞ্চলটো আৰু বানপানীৰ কাৰণে কেতিয়াও বিখ্যাত নহ'ব আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো আজি সৈতে মোৰ আৰু 14খন মিটিং আছে যোনটো বেছি দীঘলীয়া নহয় মোৰ এই অনলাইনে আপোনালোকৰ নামঘৰৰ সকলো বস্তুবিলাক যোগান ধৰিব আপোনালোকৰ লগত যোগাযোগ থাকিব ইয়াৰ কামটোৰ কামখিনি যোগান ধৰিলে আপোনালোকৰ ৰাইজৰ প্ৰতি সেৱা জনাইছো